কপালত লিখা আছিল একেদিনাই মৃত্যু। নামাজ পঢ়ি আহি ভাতৃয়ে দেখিছিল নুৰ আলম পৰি আছে মজিয়াত। জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ ভাতৃয়েও মৃত্যুক সাৱটি ললে। ডাঙৰ ভাতৃ আব্দুল কাদিৰে নামাজ পঢ়ি আহি তেওঁ চাবলৈ আহিছিলে, তেওঁ সৰু ভাতৃ কিয় উঠা নাই বুলি চাবলৈ আহিছিল। চাবলৈ আহি দেখে যে তেওঁ মাটিত পৰি আছে। মাটিত পৰি থকা দেখি তেওঁ গম পালে যে তেওঁ কিবা এটা হৈছে। তাকে তেওঁক বচাবলৈ যাওঁতেই কেনেকৈ মৃত্যু হ'ল নুৰ আলম আৰু আব্দুল কাদিৰৰ। বচাবলৈ যাওঁতেই যে তাঁৰকেইডাল আছিলে, তেওঁ মানে তাত বিদ্যুৎ সংস্পৰ্শ হৈ আছে বুলি তেওঁ নাজানে। তেওঁ সেই তাঁৰকেইডাল টানি দিওঁতে তেওঁৰ গাত বিদ্যুৎ মানে সংস্পৰ্শ হয় আৰু তেওঁ মৃত্যুমুখ। ঘটনা লখিমপুৰৰ কেবি ৰোডৰ বিদ্যুৎস্পৃষ্ট হৈ দুই ভাতৃৰ মৃত্যু হ'ল। বান্দৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যুৎ পৰিবাহী ফান্দ পাতিছিল দুই ভাতৃয়ে, কিন্তু সেই ফান্দেই নিজৰ ক্ষেত্ৰত কাল হ'ল। আজি কিছুদিনৰ পৰা আমাৰ কেবি ৰোডত খুব বান্দৰৰ উপদ্ৰৱ হৈ আছে, এইটো ৰাইজে সকলোৱে জানে। এই বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁ কিছুমান তাঁৰত বিজুলী সংযোগ কৰি ৰাখিছিলে। দুৰ্ঘটনাবশতঃ আজি তেওঁ নিজে সেই বিদ্যুৎ স্পষ্ট হৈ তেওঁ মানে আজি মৃত্যুবৰণ কৰে নুৰ আলম গাজী, আমি ৰাতে বুলি কওঁ। আকৌ তাকে তেওঁ পৰি থকা দেখি তেওঁ জ্যেষ্ঠ ভাতৃ আব্দুল কাদিৰ নেশ্যনেল বুট হাউচৰ স্বত্বাধিকাৰী, আমি বাটে বুলি কওঁ। তেওঁক বচাবলৈ গৈ মেলি তেওঁ বিদ্যুৎ স্পষ্ট হয় তেওঁ মৃত্যুমুখত পৰে। এজনৰ নাম আব্দুল কাদিৰ উৰ্ফে বাটে আৰু এজনৰ নাম নুৰ আলম গাজী উৰ্ফে আমি ৰাতি বুলি কওঁ। খুব অমায়িক আৰু ভদ্ৰ ল'ৰা আছিল দুইজনে, প্ৰতিষ্ঠিত ব্যৱসায়ী লখিমপুৰৰ সকলোৱে জানে। নেশ্যনেল বুট হাউচৰ স্বত্বাধিকাৰী আৰু গাজী বুক ষ্টল বুলি ক'লে সকলোৱে জানে। গাজী বুক ষ্টলৰ স্বত্বাধিকাৰী গাজী চাহাবৰ দুই সুযোগ্য সন্তান আছিল তেওঁলোক দুজন। তেওঁলোকৰ মৃত্যুত আজি গোটেই কেবি ৰোডৰ লগতে লখিমপুৰ অঞ্চলটো শোকৰ ছাঁ পৰিছে। লগতে আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কামনাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আল্লাহ তাআলাই তেওঁলোকৰ আত্মাক, তেওঁলোকৰ ৰুহক যাতে বেহেশ্ত নচিব কৰে, আল্লাহৰ ওচৰত তাকে আমি দোৱা কৰিছোঁ। এই খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ বন্যা পৰিছে লখিমপুৰত। ডাঙৰ ভাতৃ আব্দুল কাদিৰে নামাজ পঢ়ি আহি তেওঁ চাবলৈ আহিছিলে, তেওঁ সৰু ভাতৃ কিয় উঠা নাই বুলি চাবলৈ আহিছিল। চাবলৈ আহি দেখে যে তেওঁ মাটিত পৰি আছে। মাটিত পৰি থকা দেখি তেওঁ গম পালে যে তেওঁ কিবা এটা হৈছে। তাকে তেওঁক বচাবলৈ যাওঁতেই যে তাঁৰকেইডাল আছিলে, তেওঁ মানে তাত বিদ্যুৎ সংস্পৰ্শ হৈ আছে বুলি তেওঁ নাজানে। তেওঁ সেই তাঁৰকেইডাল টানি দিওঁতে তেওঁৰ গাত বিদ্যুৎ মানে সংস্পৰ্শ হয় আৰু তেওঁ মৃত্যুমুখ। লখিমপুৰৰ পৰা ইন্দ্ৰামামুল হকৰ ৰিপৰ্ট টাইম 8।